দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গোলাঘাট জিলালৈ আহিব। মই আজি খবৰ পাইছোঁ এখন বুলেট প্ৰুফ হেলিকপ্টাৰৰ জৰিয়তে আহিব। নৰেন্দ্ৰ মোদী অসমলৈ আহি পেলাই কোটি কোটি টকা তেওঁৰ এই ভ্ৰমণটোত খৰচ হ'ব। তাৰ বাদে ৰাজকোষৰ টকা খৰচ হোৱাৰ বাদে একো নহয়। বিশেষকৈ মই কালি টিভিত দেখি ইমানেই বেয়া পাইছোঁ। বিজেপিৰ এটা তেওঁলোকে কৈছিলে ইস্তাহাৰত তেওঁলোকৰ প্ৰধান প্ৰতিশ্ৰুতি আছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব, কিন্তু কোচ ৰাজবংশীসকলৰ নিজৰ স্বাৰ্থ দাবী যিটো দাবী জনজাতিকৰণৰ দাবী সেই দাবীৰ প্ৰতিবাদ কৰিবলৈ গৈ অসম আৰক্ষীয়ে গুৰুলাগুৰুলকৈ পিটি পেলাই ৰক্তাক্য হৈ গৈছে। সেয়েহে তাৰমানে আমি দেখিছোঁ আজি 2014 চনৰ আগতে কৈছিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব, কিন্তু আজি 2025 চন পালেহি কোনো ধৰণৰ জনজাতিকৰণৰ পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই। ঠিক সেইদৰে 2014 চনৰ আগত তেওঁ আহি পেলাই কৈছিলে যে 14 তাৰিখে তেওঁলোকে তালি টোপোলা বান্ধিব বুলি কৈছিলে যে অসমৰ পৰা বাংলাদেশে তালি টোপোলা বান্ধি গুচি যাব, কিন্তু আজি 11 বছৰ পাৰ হ'ল, কিন্তু এতিয়ালৈকে এজনো বাংলাদেশীয়ে বিজেপি চৰকাৰ হোৱাৰ পিছত তালি টোপোলা বান্ধি আমি যোৱা দেখা নাই। আমাৰ দেশৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা অমিত শ্বাহে কৈছিলে যে অসমৰ যি বানপানী সমস্যা এই বানপানী সমস্যা সমাধান কৰিবৰ বাবে পুখুৰী খনা হ'ব, হ্ৰদৰ দৰে সৃষ্টি কৰি পেলাই বানপানী সমস্যা সমাধান কৰা হ'ব। কিন্তু তেওঁ এই অলপ দিনৰ আগতো আহিলে গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তত বানপানীয়ে হৈ থাকিলে, কিন্তু ইয়াৰ সমস্যা সমাধান নহ'ল। সৰ্বানন্দ সোণোৱালে কৈছিলে যে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে বনোৱা হ'ব, গহপুৰ কানেকশ্যন কৰিবৰ কাৰণে সুৰংগ বনোৱা হ'ব, কিন্তু বিজেপি চৰকাৰে যিমান ডাঙৰ প্ৰতিশ্ৰুতি দিলে তাৰ কোনো ধৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। তেওঁলোকে কৈছিলে যে ছুইচ বেংকত ভাৰতীয় উদ্যোগপতি ৰাজনীতিক নেতাসকলৰ যি কলাধন আছে সেই কলাধনসমূহ ছুইচ বেংকৰ পৰা আনি পেলাই ভাৰতবাসীক বিতৰণ কৰি দিয়া হ'ব বুলি কৈছিলে, কিন্তু বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ভাৰতবাসীক আজিলৈকে ছুইচ বেংকৰ পৰা টকা আনি পেলাই ভাৰতীয়ক এটকাও বিতৰণ কৰা আমি দেখা পোৱা নাই। ঠিক সেইদৰে 2 কোটি নিবনুৱা প্ৰতি বছৰে নিযুক্তি দিয়া হ'ব বুলি তেওঁলোকে কৈছিলে, কিন্তু আজিলৈকে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰিলে। তেওঁলোকে নতুন পদ কেতিয়াও ক্ৰিয়েট কৰিব পৰা নাই, পুৰণা পদতে নিযুক্তি দি আছে। সেইকাৰণে আমি দেখিছোঁ শিক্ষাখণ্ডত বিশেষকৈ পুতৌ লগা অৱস্থা হৈছে। বিজেপি চৰকাৰখন অহাৰ পিছত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ বন্ধ হৈ গৈছে, আৰু এই বন্ধ হৈ যোৱাৰ পিছত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিষ্ঠা হৈছে। বিজেপি চৰকাৰ যে পুঁজিপতিৰ চৰকাৰ, আৰু মই স্পষ্টভাৱে কৈছোঁ বৰ্তমান ভাৰতবৰ্ষত পুঁজিপতিৰ সোণালী যুগ চলি আছে। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003010110 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।